অসমৰ মুখ্যমন্ত্ৰীয়ে মূলতঃ ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ সংকুচিত কৰি দুটা কাম কৰিব খুজিছে। এক, কাৰ্বি পাহাৰত পূৰ্বৰ সকলোবিলাক আকৌ ষ্টোন ক্ৰেচাৰ মেচিনবিলাক আৰম্ভ কৰি ধ্বংসযজ্ঞ আৰম্ভ কৰিব খুজিছে, নাম্বাৰ 1। আৰু 2 নম্বৰ যিটো কাম কৰিব খুজিছে সেইটো হ'ল যে তেওঁৰ নিজৰ মাটি বাগান আৰু ৰিজৰ্টৰ কাষেদি এটা অল্টাৰনেটিভ ৰাস্তা যিটো গহপুৰৰ পিনেদি নি আমাৰ নুমলীগড়ত উলিয়াইছিলেগৈ তেজপুৰ হৈ, তাৰ পৰিৱৰ্তে এটা অল্টাৰনেটিভ ৰাস্তাত তেওঁৰ মাটিৰ মাজেদি লৈ যোৱাৰ ব্যৱস্থা কৰিব খুজিছে। যাৰ ফলস্বৰূপে কি হ'ব যে ব্যাপক ৰূপত তাত পাহাৰ কাটিব লাগিব, ব্যাপক ৰূপত অৰণ্য ধ্বংস কৰিব লাগিব। গতিকে ইয়াত মুখ্যমন্ত্ৰীৰ নিজস্ব পৰিয়ালগত ব্যৱসায় আৰু পৰিয়ালগত লাভৰ প্ৰশ্নটো জড়িত কৰিবৰ কাৰণে আৰু একাংশ লোভী বোল্ডাৰ ৰেষ্ট্ৰিকশ্যন, মানে মুখ্যমন্ত্ৰীয়ে মোক সেইদিনা কৈ থকা শুনিছিলোঁ, সেইদিনা যেতিয়া শিৱসাগৰলৈ গৈছে বাকী মন্ত্ৰীকেইটাই মুখ্যমন্ত্ৰীক কৈ আছে ডেভেলপমেণ্ট হ'বলৈ হ'লে মানে শিল লাগিব, শিল পাথৰ। সেই পাথৰৰ খননটো কৰাবৰ কাৰণে সেই ৰাস্তাটো মানে সেই ইকো সেন্সিটিভ জোনটো এই কামটো কৰাব খুজিছে।